আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা দুমাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব। নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আমি বাজেটত উল্লেখ কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জনকল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা দুমাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমি আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহাৰ্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা, এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জনকল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছোঁ যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্লেগশ্বিপ স্কিমবিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছোঁ। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको, अगर वो सरकारी कर्मचारी है, तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताया है हमारा बजट में, हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूं, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়,
আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব, সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। চ' টোটেল আউটগো for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3 পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4ৰ প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে, তাৰ আন 2টা পৰ্যায়, বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি, এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ, এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ। 2খন এয়াৰপৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ। কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ, ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। ইতিমধ্যে আমি লেণ্ড একুইজিশ্যন আদিৰ কামত আমি হাত দিছোঁ। আমাৰ ডলু এয়াৰপৰ্ট আমি এটা প্ৰায় 3,000 crore নিৱেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ। আৰু ৰূপসী বিমানবন্দৰ, য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে, তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে, যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে, আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি, পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ, প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে। আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত, ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ। ৰাজ্যৰ SOPD অৰ্থাৎ স্ব-অগ্ৰাধিকাৰ পুঁজি, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত উল্লেখ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ। 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্ট'ৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ। আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্ট'ৰেজ, তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ। আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহুদূৰ আগুৱাই গৈছোঁ। এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ, আমি বহুদূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ। আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন ছেটেলাইট চিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ। 7,200 বিঘা মাটিত
নতুন স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহ'লেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহ'লহেঁতেন। কলিকতাত নিউ টাউন নহ'লে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন, আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহ'লহেঁতেন। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে স্যাটেলাইট সিটি উইল বি এ 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব, আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে ৭,২০০ বিঘা মাটিৰে আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছোঁ। আৰু ইতিমধ্যে লেণ্ড একুইজিশ্যনৰ কাৰণে আৰু প্ৰায় ২১০০ কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ। বাট টোটেল কষ্ট অফ লেণ্ড একুইজিশ্যন উইল বি 6,000 crores, কিন্তু এবছৰতে সম্ভৱ নহয়। এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ। 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম, আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ, যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীত